ডিচিৰ মূৰত তেল মাৰি অৰুণোদয় লাগে নে মামাৰ পৰা ডাইৰেক্ট অৰুণোদয় লাগে? কেনেকে লাগে? পুলিচত টকা দি চাকৰি লাগে নে বিনা পইচাত লাগে? ফৰেষ্টত টকা দি চাকৰি লাগে নে বিনা পইচাত লাগে? বিনা পইচাত চাকৰি কোনে দিব? কোনে দিব পাৰে? খালি বিজেপি আৰু মোদীজী। আজি আমাৰ চৰকাৰ অসমত থকা কাৰণে অসমত কোনেও চাকৰিৰ নামত টকা দিব নালাগে, অৰুণোদয় পাব, ভিচিডিচিক পইচা দিব নালাগে, বাপেকৰ মাটি মাকৰ নামত পুতেকৰ নামত নিজে নিজে ৰেজিষ্টাৰ হয়। আজি এবাৰ যদি বিজেপি, দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হৈ যায়, বিটিচিৰ দুখীয়া মানুহৰ আৰু কোনো টেনচন নাথাকিব। হয়নে নহয়? জমদুৱাৰত বিজেপি লাগে নে নালাগে? বিজেপি জিকিব নে নিজিকে?